যি ধ্যান আৰু ধাৰণা যেনেকৈ চৰকাৰখন চলাব বিচাৰিছে আৰু অহা দিনত চৰকাৰত আহিব বিচাৰিছে তাৰে ফলশ্ৰুতিত আজি এছাৰৰ জৰিয়তে অসমৰ ভিতৰত কেইবাখনো সমষ্টিক টাৰ্গেট কৰি লোৱা হৈছে বাছি বাছি, য'ত আজিৰ দিনত বিজেপিয়ে হাৰিব বুলি ফাইনেল হৈ আছে। তাত কেনেকৈ জিকিব তেনেকুৱা এটা কুচকাৱাজ কৰি নিৰ্বাচন কমিশ্যনক ব্যৱহাৰ কৰি এছাৰৰ জৰিয়তে মানুহৰ নাম কৰ্তন কৰি জিকিব বিচাৰিছে। ভোট লৈ জিকাৰ অধিকাৰ ক্ষমতা আজিৰ দিনত বিজেপিৰ হাতত নাই, এইখিনিয়ে প্ৰমাণ কৰিছে। বিশেষকৈ আপোনালোকে যদি চায় দুটা সমষ্টি বিলাসীপাৰা আৰু গোলগঞ্জ, দুটা সমষ্টিতে ৯,০০০ৰ ওপৰত মানুহক মৃত্যু সজোৱা হৈছে বা ঘৰত থকা মানুহকো ঘৰত নাই বুলি দেখুৱাই নোটিছ কৰা হৈছে। য'ত কোনোবাই এনেকুৱা হৈছে BLO যে আছে BLOকো তেনেকুৱা নিৰুদ্দেশ বুলি দেখুওৱা হৈছে আৰু মৃত্যু বুলি সজোৱা হৈছে। বিশেষকৈ আমি চাইছিলোঁ সেইদিনা আমাৰ কামাহাটৰ সমীপত ভেৰভেৰী নামৰ এখন গাঁৱত প্ৰায় 1/3 মানুহৰ নামত নটিছ জাৰি কৰা হৈছে। যিসকল মানুহ ঘৰতে আছে সেইসকল মানুহকো নটিছ জাৰি কৰা হৈছে আৰু সেইসকল ব্যক্তিৰ নাম কৰ্তন কৰাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে তাক আমি গৰিহণা দিছোঁ। আৰু এইকাৰণে মই অলৰেডি বিধায়ক হিচাপে মই CDC আৰু DC মহোদয়ক নিৰ্বাচন কমিশ্যনক মই চিঠিও লিখিছোঁ। কাৰণ ইয়াৰ আগত BLOবিলাকক বিশেষকৈ এটা সম্প্ৰদায়ৰ মানুহৰ BLOক কি কৰিছে ৰাখি ইহঁতৰ এগেইনষ্টত বেলেগ এটা সম্প্ৰদায়ৰ মানুহক এডিশ্যনেল BLO হিচাপে নিযুক্তি দি এই অপকৰ্ম কৰাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে তাৰ কাৰণে মই প্ৰতিবাদ কৰি মই অলৰেডি চিফ ইলেকশ্যন কমিশ্যন, আমাৰ ডেপুটি কমিশ্যনাৰ, তাৰপিছত আমাৰ জিলা নিৰ্বাচন কমিশ্যন আৰু আমাৰ CDCকো মই চিঠি প্ৰেৰণ কৰিছিলোঁ আৰু ইয়াৰ জবাব মই বিচাৰিছিলোঁ। আৰু কোনো কাৰণতে যাতে বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা অত্যাচাৰ চলোৱা নহয় আৰু বিশেষকৈ পৰ্যবেক্ষণ কৰি য'ত কংগ্ৰেছৰ বিজেপিৰ আৰু ARDFৰ আৰু বেলেগ বেলেগ দলৰ BLAসকল আছে, BLAসকলক লগত লৈ BLA যাতে পুনৰীক্ষণ কৰি তাৰ পিছতহে নটিছ ইহঁতক যাতে মোকাবিলা কৰিব লগা হয় তেনেকুৱা আমি প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। DC মহোদয়ে এইখিনি কথা দিছে যে কাৰো ওপৰত অত্যাচাৰ যাতে নহয়, কাৰো ওপৰত যাতে কোনো ধৰণৰ অহেতুক নাম কৰ্তন কৰা নহয়, তাৰ কাৰণে স্পেচিয়েলি পুনৰীক্ষণ কৰাৰ কাৰণে অৰ্ডাৰ দিয়া বুলি আমাক জনাইছে। আমি ইয়াৰ ওপৰত নজৰ ৰাখিছোঁ। অহেতুক যদি এনেকুৱা হয় নিশ্চিতভাৱে আমি অহা দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুত থাকিম। যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ বিৰোধী দল, এই বিৰোধী দলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? চাওক, আমাৰ সাংসদ মাননীয় শ্ৰীযুত ৰকিবুল হুছেইন চাহাবে সিদিনা আহি বিলাসীপাৰাত প্ৰেছ মিট কৰিছে আৰু লগে লগে DCৰ লগত নিৰ্বাচন কমিশ্যনৰ লগত কথা কৈছে। যোৱাকালি আপোনালোকে চাইছে আমাৰ বিৰোধী ঐক্য মঞ্চ য'ত আছে, বিৰোধী ঐক্য মঞ্চৰ প্ৰতিজন লিডাৰক লগত লৈ নিৰ্বাচন কমিশ্যনৰ লগ কৰিছে আৰু ইয়াৰ প্ৰতিবাদ কৰিছে। আৰু এনেকুৱা কাৰ্যৰ পৰা নিৰ্বাচন কমিশ্যনক বিৰত থকাৰ কাৰণে ৰাজনৈতিক হস্তক্ষেপৰ পৰা যাতে আঁতৰি থাকি যি নিয়ম আছে, প্ৰক্ৰিয়া আছে, য'ত যিসকল ব্যক্তি বৈধ আছে সেইসকল ব্যক্তিৰ ওপৰত যাতে কোনো ধৰণৰ ভোটৰ নাম কৰ্তন কৰা নহয় তাৰ কাৰণে দাবী জনাইছে। আমি সকলো সময়তে কংগ্ৰেছৰ কৰ্মকৰ্তা, কংগ্ৰেছৰ যিসকল BLA আছে, কংগ্ৰেছৰ যিসকল আমাৰ ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তা আছে, মণ্ডলৰ কৰ্মকৰ্তা আছে, আমি যিসকল প্ৰতিনিধি আছোঁ সকলোকে আমি হস্তম কৰিছোঁ। আৰু প্ৰতিটো অঞ্চলতে কাৰ এনেকুৱা ঘটনা ঘটিছে, কাৰ ওপৰত এনেকুৱা মৃত সজোৱা হৈছে বা কাৰোবাক কি নিৰুদ্দেশ দেখুওৱা হৈছে, সেইসকল ব্যক্তি যাতে কোনো ধৰণৰ অসুবিধাত নপৰে, য'ত আইনীভাৱে সহায় কৰিব লাগে গোটেইখিনি কৰাৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়া হৈছে। সকলোৱে লাগি আছে, আমি ইয়াৰ পৰ্যালোচনা কৰি আছোঁ। নিশ্চিতভাৱে কোনো ধৰণৰ যদি অঘটন ঘটাব বিচাৰে আমি ইয়াৰ প্ৰতিবাদ কৰিম। যোৱাকালি দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ডাঙৰীয়াক জেললৈ পঠিয়াব এসপ্তাহৰ ভিতৰত, বিভিন্ন সংবাদ মাধ্যমত ওলাইছে, এই বিষয়ে কি ক'ব? চাওক, এইজন ব্যক্তিৰ কথা কৈ লাভ নাই। এইজন মুখ্যমন্ত্ৰী কোনো গণতান্ত্ৰিক মুখ্যমন্ত্ৰী নহয়। আজি মুখ্যমন্ত্ৰী নহয়, নিজকে ৰাজা বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে। যাকে তাকে আইনৰ অপব্যৱহাৰ কৰি, যিহেতু হোম ডিপাৰ্টমেণ্ট নিজৰ হাতত আছে আৰু অমিত শ্বাহ তাৰ যি আশীৰ্বাদ পুষ্ট ব্যক্তিজন আমাৰ চেণ্ট্ৰেলৰ হোম দপ্তৰত আছে, এইবিলাক ব্যৱহাৰ কৰি কাৰোবাক যদি জেলত পঠিয়াব খুজিছে নিশ্চিতভাৱে ৰাইজে চাই আছে। আমিতো নিশ্চিতভাৱে ভয় খোৱা ব্যক্তি নহয়, কাৰণ কংগ্ৰেছ দলে ব্ৰিটিছক ভাৰতৰ পৰা খেদিছে আৰু কংগ্ৰেছ দলৰ কোনো কৰ্মকৰ্তাই কাকো ভয় নকৰে, সি হিমন্ত বিশ্ব শৰ্মাই হওক বা বেলেগ কোনোবাই হওক। সমাগত বিধানসভা নিৰ্বাচন দেখিবলৈ পোৱা গৈছে, গৌৰীপুৰ সমষ্টিৰ বিভিন্ন টিকিট প্ৰত্যাশী হৈ ওলাই আহিছে। তেনে ক্ষেত্ৰত আপুনি ৰানিং বিধায়ক, কি ক'ব? চাওক, আমাৰ কংগ্ৰেছ দল ইয়াত বহুতো কৰ্মকৰ্তা আছে। যোৱাকালি যদি কোনোবাই কংগ্ৰেছত নামভৰ্তি কৰে, মেম্বাৰশ্বিপ লয়, তাৰো অধিকাৰ আছে টিকট চোৱা। আৰু টিকটটো এটা প্ৰক্ৰিয়াৰ মাজেৰে হয়। তাতে আমাৰ অবজাৰ্ভাৰ থাকে, আমাৰ সাংগঠনিক ব্যক্তিসকল থাকে,
সিহঁতৰ পৰা চেল হয়। তাৰপিছত আমাৰ হাইকমাণ্ডৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ ছাৰ্ভে থাকে। এইবিলাক কৰাৰ পিছত তাৰ লয়েলিটিৰ কথা থাকে, গোটেইবিলাক চালি জাৰি তাৰপিছত MP থাকে, কোৰ কমিটি থাকে, চিলেকশ্যন কমিটি থাকে, স্কেনিং কমিটি থাকে। এইবিলাক বহুত কেতবোৰ প্ৰক্ৰিয়া হৈ যোৱাৰ পিছতহে কাৰোবাক টিকট দিয়ে। ইয়াত মই চিটিং MLA হিচাপে আছোঁ, ময়ো টিকট বিচাৰিছোঁ। যদি মোৰ টিকট পোৱাৰ চান্স নাথাকে, মই যদি টিকট পোৱাৰ পিছত যদি হাৰি যোৱাৰ সম্ভাৱনা থাকে, তেনেহ'লে মোক কিয় দিব? মই বিচাৰিছোঁ যাৰ জিকাৰ 100% নিশ্চয়তা আছে তেনে ব্যক্তিকে টিকট দিয়ক, আৰু যাকে টিকট দিয়ে মোক নিজে বেলেগক টিকট দিয়ে যদি তাৰ যদি জিকাৰ সম্ভাৱনা থাকে, মই তাৰ লগতে থাকিম, তাৰ লগতে কাম কৰিম। কাৰণ মোৰ প্ৰথম প্ৰায়ৰিটি আছে মই কংগ্ৰেছ কৰিম। মই কংগ্ৰেছৰ আদৰ্শত মই চলোঁ, আৰু কংগ্ৰেছৰ আদৰ্শলৈ যিহেতু মই আগুৱাই যাওঁ, মই বিচাৰিম ইয়াত নিশ্চিতভাৱে দলে চালি জাৰি চাই টিকট দিব। মোৰ নিজৰ আবেদন মই নিশ্চিতভাৱে আমাৰ ছিনিয়ৰ কৰ্মকৰ্তা, আমাৰ ছিনিয়ৰ কোৰ কমিটিৰ, আমাৰ স্ক্ৰিনিং কমিটিৰ মানুহৰ আগত ৰাখিম। নিশ্চিতভাৱে মোৰ বিশ্বাস মোৰ নামটো বিবেচনা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।